৩৫০০ পৃষ্ঠাৰ চাৰ্জশ্বিটত ওলাল জুবিন গাৰ্গৰ ঘটনাৰ বহু ভয়ংকৰ তথ্য শুনিলে গাৰ নোম চিঞৰি উঠিব অসমবাসীৰ। হত্যা কৰা হৈছিল জুবিন গাৰ্গক। কি উদ্দেশ্যেৰে কৰা হৈছিল হত্যা? প্ৰতিটো প্ৰশ্নৰ উত্তৰ পাব এতিয়া অসমবাসীয়ে। দালাল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা নে শ্যামকানু মহন্ত, কোন আচল মাষ্টাৰ মাইণ্ড? অমৃত প্ৰভা আৰু শেখৰ জ্যোতিয়ে কি কৰি আছিল ছিংগাপুৰত যেতিয়া জুবিন গাৰ্গৰ লগত এই ঘটনা সংঘটিত হৈছিল? কি ওলাল SITৰ চাৰ্জশ্বিটত? ইয়াতত থকা সেই ভিডিঅ'সমূহ টুকুৰা টুকুৰকৈ ছ'চিয়েল মিডিয়াত কোনে ভাইৰেল কৰিছিল? 18 ছেপ্টেম্বৰৰ নিশা ছিংগাপুৰত জুবিনে এইদৰে উপভোগ কৰি আছিল গানৰ অনুষ্ঠান আৰু প্ৰাণৰ শিল্পীগৰাকীৰ পিছফালে ৰচা হৈছিল ষড়যন্ত্ৰ। ঈশ্বৰপুত্ৰক হত্যা কৰাৰ ব্লু প্ৰিণ্ট কিমান দিনৰে পৰা ৰচি আছিল হত্যাকাৰীয়ে। 250ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ SITৰ চাৰ্জশ্বিটত ইমানেই ভয়ংকৰ তথ্য পোৱা গৈছে যে কোনেও হয়তো কল্পনাও কৰা নাছিল। 4টাকৈ ট্ৰাংকত লৈ যোৱা হৈছে ৩৫০০ পৃষ্ঠাৰ চাৰ্জশ্বিটত সন্নিৱিষ্ট কৰা হৈছে বহু ধাৰা। আদালতৰ মজিয়াত এতিয়া চলিব বিচাৰ প্ৰক্ৰিয়া। অসমবাসীয়ে অপেক্ষা কৰি থকা সকলো প্ৰশ্নৰ উত্তৰ শীঘ্ৰেই পাব। দোষীয়ে দৃষ্টান্তমূলক শাস্তি ভুগিব আৰু বেছি দিন নাই, ন্যায় পাব জুবিন গাৰ্গে। SITয়ে চাৰ্জশ্বিট দাখিল কৰিছে। আপোনালোকৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি বাতৰি আহিছে আমাৰ হাতলৈ, তাৰ পৰা এইটো কথা স্পষ্ট স্বচ্ছ আৰু নিকা যে 4জন ব্যক্তিৰ বিৰুদ্ধে যিসকল ব্যক্তি ইতিমধ্যে একিউজ হিচাপে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেখেতকৰ 4জন ব্যক্তিৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰিছে। 103 BNSৰ ধাৰাটো তাহানিৰ IPC 302 IPC লেখীয়া, অৰ্থাৎ মাৰ্ডাৰৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। সেই ব্যক্তিকেইজন হ'ল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী। এই 4জন ব্যক্তিৰ বিৰুদ্ধে চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি খবৰ পাইছোঁ যে তেখেতৰ বিৰুদ্ধে 103 এই চাৰ্জশ্বিটখনত আৰোপ লগাইছে। 103 BNS নিশ্চিতভাৱে মাৰ্ডাৰৰ সংলগ্ন ধাৰা, অৰ্থাৎ মাৰ্ডাৰ কৰিলে যি ধাৰা সন্নিৱিষ্ট হ'ব লাগে সেই ধাৰাটো সন্নিৱিষ্ট কৰিছে আৰু তাৰ ট্ৰায়েলৰ অন্তত যদি দোষী সাব্যস্ত হয় মৃত্যুদণ্ডৰে তেনে ব্যক্তি দণ্ডিত হ'ব পাৰে বা যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হ'ব পাৰে, লগতে ফাইনৰ বিধানো আছে। এজন পুলিচ বিষয়াকো গ্ৰেপ্তাৰ কৰা হৈছিলে। তেখেতৰ বিৰুদ্ধে যি ধাৰা আৰোপ কৰিছে সেই ধাৰাটো হৈছে Section 105 of the BNS, কালপেবল homicide not amounting to murder। এই ধাৰাটোতো যদি ট্ৰায়েলৰ